নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আহোমৰ স্বৰ্গদেউসকলৰ বিষয়ে যিটো সিৰিজ আগবঢ়াইছিলোঁ তাৰে ৮ নম্বৰ খণ্ডটো আগবঢ়াই দিছোঁ। আশা কৰোঁ আপোনালোকে আগৰ খণ্ডসমূহো চাব, তেতিয়াহে আটাইখিনি কথা বুজিবলৈ সহজ হ'ব। আমি ইতিমধ্যে গম পাইছোঁ যে দেবেৰা বৰবৰুৱাই উদয়াদিত্য সিংহ, ৰামধ্বজ সিংহ আৰু চুহুঙক বিষ খুৱাই হত্যা কৰিলে। এইবাৰ দেবেৰাই টুংখুঙৰ দেওৰাজৰ নাতিনীয়েক গোবৰক মাতি আনি ৰাজপাত দিলে। বুঢ়াগোহাঁই দেবেৰাৰ উৎপাত বন্ধ কৰাৰ উদ্দেশ্যে দেবেৰাক মৃত্যুদণ্ড দিয়ে, লগতে গোবৰকো হত্যা কৰে। এতিয়া নতুন ৰজা পতাটো বৰ সহজ কথা নাছিল। পিছত বহুত আলোচনা বিলোচনাৰ মাজেৰে কামৰূপৰ ৰজাৰ পুত্ৰ চুজিনফাক ৰাজপাতত বহুৱায় এইজন ৰজাও ষড়যন্ত্ৰৰ বলি হ'ল। প্ৰথম অৱস্থাত তেওঁ ষড়যন্ত্ৰৰ পৰা হাত সাৰিছিল যদিও পিছলৈ বুঢ়াগোহাঁই প্ৰথমে চকু কাহিনী, শেষত শিল দলিয়াই মাৰে আৰু শটো চৰাইদেউ পাহাৰত পুতি পেলায়। এইজন ৰজাৰো 4জন পুত্ৰ আছিল। তেওঁলোকক ৰজা হ'ব নোৱাৰাকৈ নিৰ্যাতন চলোৱা হ'ল। বৰপুত্ৰজন অৱশ্যে পলাই গ'ল, দ্বিতীয়জনক ধৰি চকু কঢ়া হয়, কনিষ্ঠ দুজনক মৃত্যু দিয়া হয়। পুনৰ ৰজা কোন হ'ব তাক লৈ আলোচনা বিলোচনা হ'ল। বুঢ়াগোহাঁইৰ ৰজা হোৱাৰ মন আছিল যদিও তেওঁ ৰজা ঘৰীয়া নোহোৱাৰ বাবে অমংগল হ'ব বুলি পূৰ্বৰ ৰজা এজনৰ নাতিনীয়েককে আনি ৰাজপাতত বহুৱায়। নাম আছিল কাঞ্চাও, পিছত হিন্দু নাম ল'লে সুদেফা। এইজন ৰজাক আকৌ বৰফুকনে হত্যাৰ ষড়যন্ত্ৰ কৰিছিল। ৰাজকাৰেঙত সোমাই ৰজা বুলি ভুলতে এদিন ৰাজমাওক হত্যা কৰে। এইজন ৰজাৰ দিনতে বোকাত এখন নগৰ সজা হৈছিল, এখন শিলৰ সাঁকো সজা হৈছিল বুলি শুনা যায়, কিন্তু কোনখন শিলৰ সাঁকো সাজিছিল সঠিককৈ জনা নাযায়। পিছলৈ বহুজন বিষয়া বৰফুকন লগ হৈ ৰজাক হত্যা কৰে 1679 খ্ৰীষ্টাব্দত। সুদেফা হত্যাৰ লগত চুলিকফা নামৰ এজন ৰাজকোঁৱৰ জড়িত আছিল। সুদেফাৰ মৃত্যুৰ পিছত চুলিকফাই ৰাজ সিংহাসন আৰোহণ কৰে। বয়স কম আছিল বাবে চুলিকফাক ল'ৰা ৰজা বুলি কোৱা হৈছিল। চুলিকফা ৰজা হৈয়ে বুঢ়াগোহাঁইক হত্যা কৰিছিল। চুলিকফা ৰজা হোৱাৰ পিছতে বৰফুকনে সৰ্বে সৰ্বা হ'বলৈ চেষ্টা কৰে। দেবেৰা বৰবৰুৱা বুঢ়াগোহাঁয়ে ভোগ কৰা ক্ষমতা বৰফুকনে ভোগ কৰিবলৈ লয়। তেওঁ ৰজাৰ দৰে থাকিব বিচাৰিছিল, ৰজাৰ দৰে সাজপাৰ পৰিধান কৰিছিল। পিছে এই অহংকাৰ বেছিদিন নাথাকিল। বাকী বিষয়াকেইজন অসন্তুষ্ট হৈ হত্যা কৰে বৰফুকনক। চুলিকফা অৰ্থাৎ ল'ৰা ৰজাই এক অৰাজকতাৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। তেওঁক যাতে কোনেও ৰাজ সিংহাসনৰ পৰা আঁতৰাব নোৱাৰে তাৰ বাবে বহুতো কৰক অংগক্ষত কৰিছিল, কেৱল গদা পানীকহে বিচাৰি নাপালে। আমি আহোমৰ যি ইতিহাস বা অসম বুৰঞ্জীৰ পাত লুটিয়ালে আমি জয়মতী আৰু গদাপানীৰ বিষয়ে পঢ়িবলৈ পাওঁ। সেই যিটো ঘটনা সেয়া ল'ৰা ৰজা বা চুলিকফাৰ দিনতে ঘটিছিল, যি সময়ত আহোম শাসনৰ এক সংঘাতময় পৰিৱেশৰ সৃষ্টি হৈছিল, ষড়যন্ত্ৰই ঘেৰি ধৰিছিল। ৰাজকাৰ্যত মন নথকা ল'ৰা ৰজাক কোনেও ভাল নাপাইছিল। প্ৰশাসনৰ জ্ঞান নথকা ল'ৰা ৰজাৰ কাম কাজত সকলো ক্ষুব্ধ হৈছিল আৰু তেওঁক হত্যা কৰা হৈছিল। এইজন ৰজাৰ দিনতে একমাত্ৰ ডাউকিয়ালিহে নিৰ্মাণ কৰা দেখা যায়। আমি ইতিমধ্যে গম পাইছোঁ যে প্ৰথমে দেবেৰা বৰবৰুৱা, তাৰপিছত সংগ্ৰাম বুঢ়াগোহাঁই, তাৰপিছত লালুক বৰফুকনৰ ষড়যন্ত্ৰত আহোম শাসনৰ 1671 খ্ৰীষ্টাব্দৰ পৰা 1681 খ্ৰীষ্টাব্দলৈ যি 10 বছৰ কাল বিসংগতিভাৱে চলিছিল, তাত 7জন ৰজাই শাসন কৰে। এই 7জন ৰজাৰ বিষয়ে আলোচনাৰ মাধ্যমেৰে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। সেই 7জন ৰজানো কোন কোন, নামসমূহ আপোনালোকে কমেণ্ট কৰি জনাবচোন। আহোমৰ এই যি 10 বছৰীয়া, কিছুমানৰ মতে 11 বছৰীয়া, অৰ্থাৎ 1670 খ্ৰীষ্টাব্দৰ পৰা বুলি বহু লোকে ক'ব বিচাৰে। 10 বা 11 বছৰীয়া যি সংঘাতময় এক পৰিৱেশ, তাৰ অন্ত পৰে যেতিয়া গদাপাণি বা গদাধৰ সিংহই ৰাজত্ব কৰে।
এই গদাপাণি বা গদাধৰ সিংহৰ বিষয়ে আমি পিছৰ ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইতিমধ্যে গম পাইছে যে আমি বহুকেইটা আপোনালোকলৈ চিৰিজ আগবঢ়াইছোঁ, সেই ভিডিঅ'সমূহো প্লে'লিষ্টত গৈ চাব পাৰিব।